কল্পনাৰ বাহিৰৰ বস্তু 1.5 লাখ নিবনুৱা মেধাৰ ভিত্তিত চাকৰি পালে কল্পনাৰ বাহিৰৰ কথা আপোনালোকৰ কাষত টাটাই 27,000 কোটি টকাৰ প্ৰকল্প লগাই আছে কল্পনাৰ বাহিৰৰ কথা 10,000 ইঞ্জিনিয়াৰে প্ৰত্যক্ষভাৱে তাত কাম পাব এই কল্পনাবোৰ কোনো কাৰণ নাছিলে কংগ্ৰেছৰ দিনত আঁচনি আছিলে সূতা কম্বল লুঙ্গি ধুতি এহে আঁচনি আছিলে তাতেও সূতাৰ কাৰণে মহিলাৰ বীজত কাজিয়া লগোৱা কাম কংগ্ৰেছৰ দিনত হৈছিল মই ঠিক কৈছো নে নাই ঠিক আছে নে নাই কথাটো আৰু আজি বিজেপিৰ নেতৃত্বত চলি থকা চৰকাৰে প্ৰত্যেক ঘৰ মহিলাৰ কথা চিন্তা কৰিছে যে কেনেকে মহিলা উদ্যমিতাৰ জৰিয়তে মহিলা সবলীকৰণ হ'ব পাৰে লখপতি বাইদেউ হ'ব পাৰে আপোনালোকেও জীৱনত আগবাঢ়াৰ কথা চিন্তা কৰিব পাৰে মই ভাবো প্ৰায় 35-40 হাজাৰ মহিলা উদ্যমিতা পাইছে অৰুণোদয়তো কথাই নাই মেধাৰ ভিত্তিত চাকৰি দিয়াৰ পিছত আমি দেখিছো যে কলেজত স্কুলত ল'ৰা ছোৱালীৰ এটেন্ডেন্স বাঢ়ি গ'ল আজি বহৰমপুৰ সমষ্টিত দুখন নতুন PHC প্ৰাইমেৰী হেল্থ চেণ্টাৰ আমি আধাৰশিলা কৰিলোঁ আৰু 1.5 বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ৰাইজক সেৱা আগবঢ়াব পৰা অৱস্থালৈ আমি লৈ আহিব পাৰিম সাগৰত অখিল গগৈয়ে কালি কৈছে হিমন্ত বিশ্ব শৰ্মা কোন ক'ব পাৰে কোৱাটো অধিকাৰ তেখেতে যি কয় ৰাইজেতো শুনি আছে না আমিতো ৰজা নহয় আমি সেৱক তেখেতে ৰজা হৈ থাকক ভাল আমি সেৱকে হৈ থাকিব খুজিছোঁ চাওক কংগ্ৰেছৰ হাতত কোনো ইছ্যু নাই য'ত কোনো খুঁটি নাতি নাথাকাকৈ মেধাৰ ভিত্তিত 1.5 লাখ যুৱক যুৱতীয়ে চাকৰি পায় 1 টকাও ভ্ৰষ্টাচাৰৰ অভিযোগ বিৰোধীয়ে দিব নোৱাৰে তাৰপিছত আৰু কংগ্ৰেছৰ ক'ব লগা কি আছে ৰাইজে থিৰাং কৰি থৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এবাৰ বিজেপি চৰকাৰ ৰাইজে আগতকৈ বেছি আশীৰ্বাদ দি প্ৰতিষ্ঠা কৰিব আৰু এইবাৰৰ নিৰ্বাচনৰ যিটো ফলাফল এক নজিৰবিহীন ফলাফল হ'বলৈ গৈ আছে যিটো ৰাইজৰ উৎসাহ মই পাই আছোঁ এইকেইটা দিন মই ঘূৰি আছোঁ কেইবাটা সমষ্টিত মই গ'লোঁ ৰাইজৰ মাজত যিটো উৎসাহ আছে ৰাইজে এবাৰ ভাল সংখ্যাত বিজেপি আৰু মিত্ৰজোঁট প্ৰাৰ্থীক জয় কৰিব অজিত ভূঞা যোৱাকালি মোৰ ক'ব লগা কি আছে তেখেতে নিজৰ ব্যক্তিগত সিদ্ধান্তত যি দলত জইন কৰে কৰক ভালে কথা জইন কৰিছে ভাল কথা এতিয়া কয় ভোট চুৰি মোক অখিল গগৈয়ে মানে কৈছে যে 60টা সমষ্টিত মই কিবা 10 লাখ ভোট কাটাৰ কাৰণে মোক দায়িত্ব দিয়া হৈছে এই কথাবোৰ যেতিয়া ৰাইজে শুনে এই কথাবিলাক যেতিয়া ভোটাৰ ৰাইজে শুনে তেখেতে ক'লে মনত কষ্ট পায় যে আমিহে ভোট দিছোঁ অখিল গগৈয়ে মানে মন্তব্য কৰাৰ অধিকাৰ ক'ত আছে এজন মানুহে 60টা সমষ্টিত ভোট কাটিব পাৰে বুলি আপোনালোকে ভাবে নেকি ভোট কাটাৰ এটা নিৰ্বাচন আয়োগৰ প্ৰক্ৰিয়া আছে প্ৰত্যেকটো ৰাজনৈতিক পাৰ্টিয়ে প্ৰত্যেকটো বুথত BLৰ লগত এজন BLA দি ৰাখিছে এতিয়া কংগ্ৰেছত মানুহ নাই যিসকলে BLA হ'ব পাৰিব এইটো দুখটো বিজেপিক দি লাভ নাই আমাৰ তাত BLA আছে প্ৰত্যেকটো বুথত আছে মৰা মানুহ বিয়া হৈ যোৱা তাৰ পৰা ওলাই যোৱা বুথৰ পৰা ওলাই যোৱা মানুহ আমি চাই আছোঁ আমাৰ ড্ৰাফ্ট ভোটাৰ লিষ্টত য'ত খুঁটি নাতি আছে তাত আমি আপত্তি দিম যে ভাই মৰা মানুহৰ নাম আছে এইটো কাটিব লাগে BLOই নটিচ কৰিব এৰ ফিচাৰে শুনানি ল'ব শুনানিত যদি মানুহজন নাহে মৰা মানুহটোতো আহিব নোৱাৰে তাৰ নামটো কৰ্তন হ'ব শুনানিত যি মানুহ তাৰ পৰা এৰি বেলেগত গুচি গ'ল তাৰ নাম কৰ্তন হ'ব আৰু বিশুদ্ধ এটা ভোটাৰ তালিকাৰ বাবে 6 বছৰ অসম আন্দোলন চলিলে যে বিদেশীৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰিব 855 জন যুৱক যুৱতীয়ে শ্বহীদ হ'ল আজি এক সুৰক্ষিত অসমৰ বাবে এই চৰকাৰে কাম কৰি আছে অখিল গগৈৰ কথা মতে তেতিয়াহ'লে আপুনি আজি বহৰমপুৰত ভোট কাটিবলৈ আহিছে তেওঁৰ কথা তেখেতৰ কথা মতেতো এইটোৱে ধৰিব লাগিব কি হ'ব বুলি বহৰমপুৰত 50,000 ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টি জিকিব
50,000 ভোট মই কৈছোঁ নাই যিটো ৰায়দান ৰাইজৰ হ'ব বিশ্বাস কৰিব নলগা ৰায়দান হ'ব ৰাইজ এতিয়া বেলেগ কোনো কথাই চিন্তা নকৰে ৰাইজৰ মনত এটাই আছে যে এই চৰকাৰক আমি যেনে তেনে প্ৰতিষ্ঠা কৰিব লাগিব